মৰম ও শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় আপোনালোক ভালে কুশলে আছে। এইজোপা দেখিছেনে অপৰাজিতা ফুল। এই ফুলৰ মই আজি আপোনালোকক বেগুনীয়া চাহ বনাই দেখুৱাম। এই অপৰাজিতা ফুলৰ বেগুনীয়া চাহ বনাই আপোনালোকক মই দেখুৱাম। একাপ বেগুনীয়া বনাম আৰু একাপ নীলা চাহ বনোৱাই দেখুৱাম। এই ফুল আপোনালোকে দেখিছেই নহয়, দেখিবলৈও সুন্দৰ। গতিকে এই ফুলপাহ অতি গুৰুত্বপূৰ্ণ ফুল, ইয়াৰ অনেক গুণ আছে। গতিকে আজি মই আপোনালোকক কেৱল চাহ বনাইহে দেখুৱাম, পিছেপৰে আৰু বিভিন্ন ধৰণৰ উপকাৰী গুণসমূহ মই বৰ্ণনা কৰিম। চচত পানী বহাই ল'লোঁ চাহ বনাবৰ কাৰণে। আজি আপোনালোকলৈ মই নীলা চাহ বনাই দেখুৱাম, লগতে বেগুনীয়া চাহ হ'ব। এই প্ৰথমতে অপৰাজিতা ফুলখিনি ইয়াত ধুই ল'ব লাগিব। এয়া মই পানীত ধুই ল'ম। এই ফুলৰ চাহ খালে বহুতো উপকাৰ পোৱা যায়। প্ৰথমতে ফুলখিনি ভালকৈ ধুই ল'ব লাগিব। ভেটিটো গুচাই ল'বও পাৰি বা গুচাই নল'লেও কথা নাই। এনেকৈ ধুই ল'লোঁ। কেঁচা ফুল নাথাকিলে শুকান ফুলেৰে বনালেও হয়। মই আজি সজীৱ ফুলেৰেই আপোনালোকক বনাই দেখুৱাম। চাই থাকিব মোৰ ভিডিঅ'টো। এই ফুলখিনি ধুই ল'লোঁ। ইয়াত উতলিবলৈ দিম পানীত। 3 মিনিটমান পানীত উতলিলে ইয়াৰ নীলা ৰংটো ওলাই আহিব। আৰু চাহখিনি সোৱাদযুক্ত কৰিবৰ কাৰণে ইয়াত অলপ পদিনা পাত দি লৈছোঁ, 2টা লং দিছোঁ। এই চাহ আপোনালোকে বনাই খাবচোন, ভাল পাব। চাহ উতলিছে, ইয়াত চেনি দিলোঁ, জোখমতে চেনি দিলোঁ। 4 কাপ চাহ বনাইছোঁ। এই চাহ হৈ গ'ল, গেছটো অফ কৰি লওঁ। নীলা চাহ হ'ব এতিয়া। নীলা চাহ আৰু ইয়াত নেমু চেপি দিছোঁ। নেমু চেপি দিলে কি হয়, ইয়াত চাহ একাপ খাবলৈও সোৱাদ হয় আৰু কালাৰটো সুন্দৰ বেগুনীয়া কালাৰ হয়। ইয়াত দেখিছেনে আপোনালোকে, একাপ চাহ বেগুনীয়া হৈ গ'ল, আন কাপ চাহ নীলা হৈ থাকিল। এই নেমু চেপি দিলে খাবলৈ সোৱাদ হয়। এনেকৈ আপোনালোকে খাবচোন, নাৰ্ভৰ কাৰণেও ভাল, আনফালে ল'ৰা ছোৱালীৰ স্মৃতি শক্তিও আহে। সেয়েহে আপোনালোকে এই চাহ বনাই খাব। বজাৰতো এই চাহ নীলা ফুল কিনিবলৈ পোৱা যায়। পুনৰ আপোনালোকলৈ মৰম শ্ৰদ্ধা জনাই মই সামৰিম। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।